নগাঁৱৰ মিছাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কেলিডেন সৰিয়হবাৰী নপানী সংযোগী পথৰ দুৰৱস্থাই জিয়াটো ভুগাইছে সহস্ৰাধিক ৰাইজক। এই পথটিলৈ মন কৰক, পথ নে পুখুৰী ধৰিবই নোৱাৰি, মৰণ ফান্দত যেন পৰিণত হৈছে পথটি। মিছা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মুখৰ পৰা কেলিডেন সৰিয়হবাৰী নপানী হৈ আনটুকপানীলৈ যোৱা এইটো এটা অতি গুৰুত্বপূৰ্ণ পথ। প্ৰতিদিনে এই পথেৰে হাজাৰ হাজাৰ লোক অহা যোৱা কৰে অতি বিপদজনকভাৱে, কিন্তু কোনো কাণ সাৰ নাই গড়কাপ্তানি বিভাগৰ। মিছা উচ্চ মাধ্যমিক বিদ্যালয়ৰ লগতে মিছাত অৱস্থিত কেইবাখনো বিদ্যালয়লৈ বহু ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী এই পথেৰে নিতৌ আহ যাহ কৰে। বহু ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী পথৰ দুৰৱস্থাৰ বাবে দুৰ্ঘটনাত পতিত হ'ব লগাও হৈছে। ইয়াৰ উপৰি আন এক গুৰুত্বপূৰ্ণ কথা হ'ল যে খৰালি কালত এই পথেৰে নিতৌ গধুৰ যান বাহন চলাচল কৰাৰ ফলত পথটো ধ্বংস হোৱা আন এক কাৰণ বুলিও স্থানীয় ৰাইজে মত ব্যক্ত কৰে। আনহাতে মিছা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গৰাকীৰ লগতে স্থানীয় ৰাইজেও বিভাগীয় কৰ্তৃপক্ষৰ লগতে চৰকাৰলৈ অনুৰোধ জনাইছে অনতিপলমে পথটো পুনৰ মেৰামতি তথা পুনৰ নিৰ্মাণ কৰি ছাত্ৰ ছাত্ৰীক বিদ্যালয়লৈ অহাত সুবিধা প্ৰদান কৰাৰ লগতে সৰ্বসাধাৰণ ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান কৰিবলৈ। সুবিধাটো বহুখিনি সন্মুখীন হ'বলগীয়া হৈ আছে, যিহেতু এইটো এটা এই অঞ্চলৰ খুব গুৰুত্বপূৰ্ণ পথ। ই মানে ৰাষ্ট্ৰীয় ঘাইপথ আৰু কেলিডেন হৈ পেলাই একে হৰ্চুবাৰী আনজুকপানী লেংটেং পৰ্যন্ত এই ৰাস্তাটো সংযোগী হৈ আছে। বিশেষকৈ যোৱা এই বাৰিষাত আগতো হৈছে, এই বাৰিষা নোযোৱালৈকে গোটেই পথটো একেবাৰে পানীৰ ডুঙা মাজে মাজে মানে পুখুৰী সদৃশ হৈ পৰিছে। মানে লিক কৰি কৰি অহা যোৱা কৰিব লগা হৈছে, বাইক আৰোহীয়ে হওক, চাইকেল আৰোহীয়ে হওক বা খোজকাঢ়ি অহা আমাৰ ছাত্ৰ ছাত্ৰীসকলে হওক। এতিয়া আমাৰ এই স্কুলখনত বিভিন্ন অঞ্চলৰ পৰা এই এলেকাৰ আমনি, আমলখি, ডিজুবস্তি, ৰধলা, মিছামুখ, হালোৱা গাঁও, কেলিডেন বাগান, মিছা বাগান, হাতীগাঁও বাগান, নিজৰি এই অঞ্চলৰ পৰা ল'ৰা ছোৱালী আহে এইটো ৰাস্তা দি। মানে এইখিনিতে খুব বিপদসংকুলভাৱে তেওঁলোকে অতিক্ৰম কৰে। আমাৰো শিক্ষক শিক্ষয়িত্ৰীসকলে যথেষ্ট কষ্ট কৰি আহিবলগীয়া হৈছে। দুই এটা দুৰ্ঘটনাও হৈছে, মানে ইফালৰ এটা লিক বিপৰীত ফালৰ পৰাও আহে, ইফালৰ পৰাও যায়, গৈ পেলাই মানে খোকোজা লাগি পৰি যায়, এনেকুৱা ধৰণৰ হৈ আছে। গতিকে আশা ৰাখিছোঁ আমাৰ বিদ্যালয় কৰ্তৃপক্ষৰ পৰা এই বিভাগীয় ঊৰ্ধ্বতম পক্ষক আমি অনুৰোধ জনাওঁ যাতে অনতিপলমে এই ৰাস্তাটোৰ মেৰামতি কামখিনি অতি সুকলমে সম্পন্ন কৰে, শীঘ্ৰে কৰক, যাতে আমাৰ লগতে বৃহত্তৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীখিনি যাতে যথেষ্ট উপকৃত হয়। এইখিনি আমাৰ ক'বলগীয়া। পৰিছে মানে বিদ্যালয় চলাব তেনেকৈ মানে এবাৰ ময়ে পৰিছোঁ, এবাৰ ময়ে মানে ঠিক গেটেদি সোমাইছোঁ, পটককৈ চকাটো মানে সোমাই গ'ল দহ হেৰিয়াত, ভাগ্যে মানে মানুহটো নপৰিলোঁ আৰু, কিন্তু বাইকখন হালি গ'ল। তাৰপিছতে চাইকেল আৰোহী দুই এজনী ছাত্ৰীও পৰিছে, তেনেকৈ হৈ থাকে। আৰু বাকী পুৱা গধূলি চাগে বিদ্যালয়ৰ পিছত চাগে ৰাস্তাত বিভিন্ন মানুহ আহে, তাতো হ'ব পাৰে, সেইখিনি আমাৰ দৃষ্টিগোচৰ হোৱা নাই। কিন্তু অনতিপলমে সোনকালে হ'লে ভাল হয় আৰু মানে এতিয়া গভৰ্ণমেণ্টে কি ব্যৱস্থা লয় আৰু গভৰ্ণমেণ্টৰ ওপৰতে কথা আৰু। অসুবিধাটো হৈছে ৰাইজৰ বহুত। এতিয়া এইটো ৰাস্তা প্ৰায়ে মানে অসুবিধা। এখন স্কুল আছে ওচৰত, কি ক'ব? স্কুলখন আছে যথেষ্ট হাই স্কুল নে? অঁ, হাই স্কুল পঢ়ি আছে, কিন্তু কষ্টৰ মাজেদি অহা যোৱা কৰিবলৈ দিগদাৰ হয় ন? দিগদাৰী হয়, চাইকেলতেই দিগদাৰী হয়, গাড়ীটো দিগদাৰী হয়। এনেকৈ বাইচান্স এক্সিডেণ্ট হোৱাৰ ভয় আছে এইখন ৰাস্তাত। এনেকৈ অৱস্থা হ'লে এতিয়া হয়তো এক্সিডেণ্ট হৈ যাব পাৰে। এনেকৈ চৰকাৰক কি ক'ব? চৰকাৰে কি কৰে আৰু মন্ত্ৰীসকলেহে, আৰু মন্ত্ৰীসকলৰ ওপৰতে সকলো। মন্ত্ৰীসকলে বনালেহে হ'ব, ৰাইজেতো কমপ্লেইন তেনেকৈ মন্ত্ৰীসকলে আহেই, ইলেকশ্যনৰ আগে আগে আহিতো গোটেই ৰাস্তা দেখি গৈছে অৱস্থা। এতিয়া আমি ৰাইজেতো খালি কমপ্লেইনটো ক'বহে পাৰোঁ, বনোৱাত তেখেতসকলে আছে। আমাৰ ৰাস্তা যথেষ্ট বেয়া হৈ আছে, গতিকে আমাৰ ল'ৰা ছোৱালী আহিলে আমাৰ ৰাস্তা পদূলিত পৰি যায়। কিন্তু আমি ইয়াত দেখোঁ আমি ইমান বোকা ৰাস্তা পদূলিত গাড়ী চলাব নোৱাৰি, বাইক চলাব নোৱাৰি, চাইকেল চলাব নোৱাৰি, চাইকেল
আমি চলাব নোৱাৰি, কেনেকৈ বোকাত থাকিলে আমি ল'ৰা ছোৱালী কেনেকৈ আহিব, এইটো চৰকাৰে আমাৰ ৰাস্তাখন ভালকৈ চাই দিলে, বনাই দিলে ভাল আছিলে। হোৱাৰ একো ভাষাই নাই, যিহেতু বাৰে বাৰে আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰা ধৰি আজি সকলো মন্ত্ৰী বিষয়ামূলক বাৰে বাৰে কৈ আছে শিক্ষাৰ্থীসকলক বিভিন্ন ধৰণৰ সা সুবিধা দি আছে, কিন্তু আজি কলিয়াবৰৰ অন্যতম এখন শিক্ষানুষ্ঠান আমি মিছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখৰ যি পথটি ইমানে দুৰৱস্থা হৈছে যে এখন এম্বুলেঞ্চো অহা যোৱা কৰিব নোৱাৰিব। যে সেইটো কিন্তু আজিলৈকে কোনো বহু নিউজ হ'ল বা বহুতে বিভিন্ন ধৰণৰ আহ্বান জনোৱাৰ পিছতো প্ৰশাসনৰ ফালৰ পৰা কোনো ইয়াত সুব্যৱস্থা কৰি তুলিব নোৱাৰিলে। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আঞ্জুকপানী সংযোগী পথ যিটো চালনা হৈ আকৌ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগ হয়, কিন্তু এই পথটিৰ ইমানেই দুৰৱস্থা বেয়া যে কেৱল ডাম্পাৰ চলাচলৰ কাৰণে, ডাম্পাৰ মাফিয়াৰ কাৰণেহে ইমান বেয়া হ'ল। আৰু কিন্তু ডাম্পাৰ মাফিয়া যেতিয়া নিজৰ চলাচল কৰিবলগীয়া শুকান ছিজনত হয়, অলপকৈ শিল বালি পেলোৱাই নিজৰ কামখিনি কৰে, তাৰপিছত বাৰিষা সময়ত যাতায়াত বেয়া হয়, সিহঁতৰ যি শিল কঢ়িওৱা ছিজন বন্ধ হোৱাৰ লগে লগে এইখিনি কাম এনেকৈ এৰি দিয়ে। প্ৰশাসনৰ কোনো দায়ভাৰ নাই, সেইটো কাৰণে আজি বেয়া লাগে যে প্ৰশাসন আমাৰ স্থানীয় বহুতো মানুহ আছে, কিন্তু আহ্বান জনোৱাৰ পিছতো প্ৰশাসনে কোনো গুৰুত্ব নিদিয়ে। বহুত ছাত্ৰ ছাত্ৰী বুলিয়ে নহয়, কোনো মানুহৰে ইয়াত যাত্ৰা আপোনাৰ সফল নহ'ব। যিকোনো মই অহা সময়তে মই কেইবাবাৰ পিছল খোৱা পৰি যোৱাৰ কাৰণে হৈছিলে, যে সেইটো কাৰণে আজি বাৰিষা নাই, কেইবাদিন ধৰি বৰষুণ নাই, তাৰপিছতো এই অৱস্থা। এখন বৰষুণ দিয়াৰ পিছত এইটো কি পৰিস্থিতি হ'ব আপোনালোকে এবাৰ নিজে চাবচোন। কিন্তু আজি তেওঁলোকে কেৱল যিখিনি বিষয়া আমোলা আছে তেওঁলোকৰ ল'ৰা ছোৱালীটো এইখিনি স্কুলত নাহে, সেইকাৰণে চাগে তেওঁলোকে গুৰুত্ব নিদিয়ে। আমাৰ চকুৰ দৃষ্টিগোচৰ এইটোৱে হ'ব যে তেওঁলোকৰ নিজৰ ল'ৰা ছোৱালী নপঢ়ে এইখিনি স্কুলত, মই কিয় গুৰুত্ব দিম। আমি সাধাৰণ জনতাই এইটোহে এবাৰ ভাবিবলৈ বাধ্য হৈছোঁ, কাৰণ নহ'লে সিহঁতক গুৰুত্ব দিলে হয়। তেওঁলোকে ভাবে মোৰ ল'ৰা ছোৱালী নপঢ়ে, মই এতিয়া গুৰুত্ব নিদিলেও নাই, যি হ'ব বেলেগৰ হ'ব, মোৰ নহ'ব। মানে ইমানেই বেয়া, হাইস্কুল যোৱাৰ মুখতে আছে, ইমানেই বেয়া ল'ৰা ছোৱালী স্কুল আহিবলৈ, চাইকেলতো কষ্ট বাইকেৰে চলাব নোৱাৰে, আৰু গাড়ী ভাড়াটো বাদেই দিয়ক, ডেলিভাৰী কেছ হ'লেতো আৰু দিগদাৰ হয় আমাৰ। ল'ৰা ছোৱালী চাইকেলতে আহিবলৈ ভয় কৰে, ইমানেই ৰাস্তাখন বেয়া, ডাম্পাৰ ইমানেই চলে, মানে ডাম্পাৰ চলি পেলাই ৰাস্তাখন বেয়া কৰিছে। চৰকাৰে বনাই দিব লাগে, আৰু আমাৰ হাইস্কুল হয় নতো মেইন, চৰকাৰে বনাব লাগে। নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।